নিষ্ঠুৰ দয়াহীন মমতাহীন অমানৱীয় খবৰটো শুনিলে এনে কিছু শব্দই প্ৰথমে আপোনাৰ মনলৈ আহিব ধিক্কাৰ দিব নিন্দা কৰিব সেইজনক যিয়ে এনে কাম কৰিছে যোৰহাট নগৰৰ পথৰ দাঁতিত উদ্ধাৰ নজাতক কোনো লোকে পথৰ দাঁতিত পেলাই থৈ গ'ল নজাতক হয় যোৰহাট নগৰৰ ডিচিবি কলেজৰ সমীপৰ পথৰ দাঁতিত এঘৰ লোকৰ গেটৰ সন্মুখত কোনো লোকে পেলাই থৈ গ'ল এটি নজাতকক পথৰ দাঁতিত কাপোৰেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় দেৱ শিশুটি স্থানীয় লোকে শিশুটিক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে শিশুটিক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ছোৱালী এৰি থৈ গ'ল গেটৰ মুখতে হোষ্টেলৰ ছোৱালীয়ে দেখিলে দেখি পেলাই আমাৰ বক ক'লে আৰু ওচৰ চুবুৰীয়া চববোৰ আহিলে কোন জেগা কয় এইখন ডিচিবি কলেজ কলেজ ছোৱালী আছিলে কিমান দিনীয়া হ'ব বাৰু এইটো আজিহে জন্ম হোৱা যেন লাগিলে ছোৱালীজনী চাই কাপোৰ কানি গাত নাই কিন্তু মতা মানুহৰ স্পৰ্টিংহে ঢাকি আনিছে ছোৱালীজনী ল'ৰা আধা ঘণ্টাৰ পাছত আহিছে নাই অহা পুলিচে লৈ গ'ল তাৰ ল'ৰা ছোৱালীৰ কাৰণে মানুহে কিমান কষ্ট কৰে কেনেকৈ জন্ম দিব লাগে আজিকালি ল'ৰা ছোৱালী নায়েই মানুহৰ কিমান কষ্ট কৰি এটা ল'ৰা ছোৱালী জন্ম দিয়া হয় ভাবিবই নোৱাৰোঁ এনেকুৱা কথা আমি সম্ভৱেই নহয় ভবাটো যে এনেকৈ এটা পেলাই থৈ যাব পাৰে কেঁচুৱা নলাৰ কাষত এটা ভাগ্য ভাল মানে এজনী ছোৱালী দেখিলে নহয়তো এইখিনি ইমান বনৰে কুকুৰ ঘূৰি ফুৰে ভাগ্য ভাল কুকুৰে যে নাখালে সেইটোৱে বহুতখিনি মানে আমি মানে সেইটোৱে মানে ছোৱালীজনী অলপ ভাগ্যৱান বুলি ভাবিছোঁ যে তাইক কুকুৰে নাখালে কোনো কুকুৰে হাৰি যাব নোৱাৰে এইটো ৰাস্তাত ইমানেই কুকুৰৰ চিঞৰ বাখৰ কুকুৰ কিন্তু কোনেও ধৰিব নোৱাৰিলোঁ কোনেও থৈ গ'লে একোৱে গম নাপালে সন্ধিয়া লগা সময়ত ধৰিছে সেইকণ সময়ত চব ভিতৰতে থকা হয় 6:30 7টামান বজাত হ'ব চবেই মানে গোসাঁই ঘৰতে সেইকণ সময়ত সোমাই আছে আৰু লুকাই এইখিনি লাইটৰ পোহৰটো দেখি সম্ভৱতঃ চাগে এইখিনিতে থৈ গুচি গৈছে আৰু কেঁচুৱাটো কন্দাও নাই একো শব্দও নাই শিশুটিক কোনে ক'ৰ পৰা আহি কিয় এনেদৰে পেলাই থৈ গ'ল এই পৰ্যন্ত পোহৰলৈ অহা নাই বহু লোকৰ মনত পিছে প্ৰশ্ন উঠিছে এয়া অস্বীকৃত মাতৃত্বৰ লাজ ঢকাৰ চেষ্টা নেকি নে কন্যা সন্তান হৈ উপজাটোৱে অপৰাধ কাৰণ যিয়ে নহওক ঘটনাটো সংঘটিত কৰাজনক একেমুখে ধিক্কাৰ গৰিহণা দিছে স্থানীয় লোকে যি সময়ত এটি সন্তানৰ মুখ দেখিবলৈ বহু লোকে হাহাকাৰ কৰি আছে তেনে সময়তে এনে এটা কাণ্ডই বহু লোকক ভাবিবলৈ বাধ্য কৰিছে যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে